ল'ৰা ছোৱালী আনা প্ৰায়ে ঘটনা হয় এনেকুৱা। প্ৰায় এনেকুৱা হয়। এনেকুৱা মানে কি এনেকৈ ফচি গ'লে বেয়া হয়। আমাৰ কমচে কম ষ্টুডেণ্টখিনিৰ কাৰণে বেয়া হয়, যাত্ৰীবাহীৰ কাৰণে বেয়া হয়। পথৰ অৱস্থা একেবাৰে বেয়া, কি ক'ব? একেবাৰে বেয়া। আজি কিমান দিন আগত ইলেকশ্যনৰ আগত মিনিষ্টাৰ যোৱা অহা কৰি আছিল, সেই সময়ত ৰাস্তাটো ৰিপেয়াৰিং কৰিছিল। এতিয়া ইলেকশ্যন পাৰ হৈ গ'ল, তাৰপিছত এই অৱস্থা এনেকুৱা। এতিয়া আপোনাৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, এইটো বহুত কষ্ট হয় এইখিনিত, মানে আমাৰ গাড়ী সোনকালে বেয়া হয়। এইখিনিত জেগাটোত বহুত বেয়া হয় গাড়ী। এইটো কিমান দূৰ আছে? এইটো দ কমচে কম 10 ইঞ্চি 15 ইঞ্চিমান 10 ইঞ্চিমান হ'ব। দুৰ্ঘটনা হয় ইয়াত। হয়, গাড়ী চাড়ী বেয়া হয়। মাজতে কেতিয়াবা ট্ৰেইন আহি থকা অৱস্থাত যদি ইয়াত গাড়ীৰ মাজতে বেয়া হৈ যায়, কি ল'ৰা ছোৱালী আনা প্ৰায়ে ঘটনা হয় এনেকুৱা। প্ৰায় এনেকুৱা হয়। এনেকুৱা মানে কি এনেকৈ ফচি গ'লে বেয়া হয়। আমাৰ কমচে কম ষ্টুডেণ্টখিনিৰ কাৰণে বেয়া হয়, যাত্ৰীবাহীৰ কাৰণে বেয়া হয়। পথৰ অৱস্থা একেবাৰে বেয়া, কি ক'ব? একেবাৰে বেয়া। আজি কিমান দিন আগত ইলেকশ্যনৰ আগত মিনিষ্টাৰ যোৱা অহা কৰি আছিল, সেই সময়ত ৰাস্তাটো ৰিপেয়াৰিং কৰিছিল। এতিয়া ইলেকশ্যন পাৰ হৈ গ'ল, তাৰপিছত এই অৱস্থা এনেকুৱা। এতিয়া আপোনাৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, এইটো বহুত কষ্ট হয় এইখিনিত, মানে আমাৰ গাড়ী সোনকালে বেয়া হয়। এইখিনিত জেগাটোত বহুত বেয়া হয় গাড়ী। এইটো কিমান দূৰ আছে? এইটো দ কমচে কম 10 ইঞ্চি 15 ইঞ্চিমান 10 ইঞ্চিমান হ'ব। দুৰ্ঘটনা হয় ইয়াত। হয়, গাড়ী চাড়ী বেয়া হয়। মাজতে কেতিয়াবা ট্ৰেইন আহি থকা অৱস্থাত যদি ইয়াত গাড়ীৰ মাজতে বেয়া হৈ যায়, কি ল'ৰা ছোৱালী আনা প্ৰায়ে ঘটনা হয় এনেকুৱা। প্ৰায় এনেকুৱা হয়। এনেকুৱা মানে কি এনেকৈ ফচি গ'লে বেয়া হয়। আমাৰ কমচে কম ষ্টুডেণ্টখিনিৰ কাৰণে বেয়া হয়, যাত্ৰীবাহীৰ কাৰণে বেয়া হয়। পথৰ অৱস্থা একেবাৰে বেয়া, কি ক'ব? একেবাৰে বেয়া। আজি কিমান দিন আগত ইলেকশ্যনৰ আগত মিনিষ্টাৰ যোৱা অহা কৰি আছিল, সেই সময়ত ৰাস্তাটো ৰিপেয়াৰিং কৰিছিল। এতিয়া ইলেকশ্যন পাৰ হৈ গ'ল, তাৰপিছত এই অৱস্থা এনেকুৱা। এতিয়া আপোনাৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, এইটো বহুত কষ্ট হয় এইখিনিত, মানে আমাৰ গাড়ী সোনকালে বেয়া হয়। এইখিনিত জেগাটোত বহুত বেয়া হয় গাড়ী। এইটো কিমান দূৰ আছে? এইটো দ কমচে কম 10 ইঞ্চি 15 ইঞ্চিমান 10 ইঞ্চিমান হ'ব। দুৰ্ঘটনা হয় ইয়াত। হয়, গাড়ী চাড়ী বেয়া হয়। মাজতে কেতিয়াবা ট্ৰেইন আহি থকা অৱস্থাত যদি ইয়াত গাড়ীৰ মাজতে বেয়া হৈ যায়, কি আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।